আৰু এতিয়া বিতং খবৰ শুকুৰবাৰে পৰামৰ্শদাতা কমিটিৰ পৰামৰ্শ মতে আসু এজেৱাইচিপিয়ে জন্ম দিলে ৰাজনৈতিক দলৰ 1951 পৰা 1971 মাজত অহা প্ৰব্ৰজনকাৰী আঞ্চলিক দলটোৰ শক্তিৰ আধাৰ হ'ব বুলি প্ৰতিবেদনত লিখিছে পৰামৰ্শদাতা কমিটিয়ে যাকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি নেতা মমিনুল আৱালে এসময়ত লুৰিণজ্যোতি গগৈ আছিল প্ৰব্ৰজিত মুছলমানৰ প্ৰবক্তা এতিয়া দল খুলি প্ৰব্ৰজিত মুছলমানৰ দায়িত্ব লৈছে লুৰিণে আসুৰ নতুন দলক লৈ তীব্ৰ সমালোচনা মমিনুল আৱালৰ লুৰিণজ্যোতি গগৈয়ে আসলতে প্ৰব্ৰজিত মুছলমানৰ প্ৰবক্তা হিচাপে কাম কৰি আছে এতিয়া প্ৰবক্তা নহয় এতিয়া দায়িত্ব লৈ কাম কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়িছে নিশ্চিতভাৱে এই কথাটোত কোনো অসমীয়া মানুহে কেতিয়াও মানে সমৰ্থন নজনায় কা আন্দোলনৰ পৰাই বিজেপি নেতা মমিনুল আৱালৰ টাৰ্গেট হৈ আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ শুকুৰবাৰে পৰামৰ্শদাতা কমিটিৰ পৰামৰ্শ মতে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যৌথভাৱে সংবাদমেল সম্বোধন কৰি আঞ্চলিক দল খোলাৰ কথা ঘোষণা কৰিছিল আসুৰ দলক আদৰণি জনাই মমিনুল আৱালে লুৰিণজ্যোতি গগৈক সমালোচনা কৰি লগতে ক'লে আসু নেতা আমছু AIUDF কংগ্ৰেছ একি সকলোৰে কেঁচামাল প্ৰব্ৰজিত মুছলমান লুৰিণ দীপাংক বিলীন হ'ল প্ৰব্ৰজিত মুছলমানত আসুৱে 51 পৰা 71 যিটো চিন্তা কৰিছে নিশ্চিতভাৱে সেই চিন্তা আসু আমছু UDF কংগ্ৰেছ গতিকে এই গোটেই চিন্তাবিলাকৰ লগত তেওঁলোক বিলীন হৈ গৈছে তেওঁলোকে প্ৰব্ৰজিত মুছলমানখিনিকে প্ৰমোট কৰে সিহঁতৰ কাৰণে কেঁচামাল আৰু সিহঁতি কেঁচামাল বনাই ফিনিছ প্ৰডাক্ট বনাই তেওঁলোককে প্ৰমোট কৰি থাকিব বিচাৰে প্ৰব্ৰজিত মুছলমানক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি অহা কংগ্ৰেছ AIUDFক অসমীয়া মুছলমানে ভোট নিদিয়ে বুলি কৈ লগতে আৱালে ক'লে আসুৱে খোলা দলৰ পৰা 5 জনে ৰাষ্ট্ৰীয় প্ৰতীকত খেলিব নিৰ্বাচন সদৌ অসম ছাত্ৰ সন্থাৰ 4 পৰা 5 জন নেতাই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ পৰা প্ৰতীকত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব সেইটো কিন্তু খাটাং কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট কোনে দখল কৰিব বিটিচিৰ গাদী নিৰ্বাচনত দিব ঘোষণাৰ নিৰ্বাচনৰ দিন আসলতে ঘোষণাৰ পূৰ্বে বিটিচি দখলৰ অংকত এতিয়া ব্যস্ত হৈছে প্ৰতিটো ৰাজনৈতিক দল বিটিচি দখল কৰিব নোৱাৰিলে সক্ৰিয় ৰাজনীতি ত্যাগ কৰাৰ হুংকাৰ কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়াৰ বিটিচিত নিৰ্বাচনী তৎপৰতা এফালে হাগ্ৰামাৰ সভা আনফালে ইউজি ব্ৰহ্ম আৰু প্ৰমোদ বড়োৰ তৎপৰতা সভা ৰেলীৰ লগতে ফুটবলেৰেও ভোটাৰৰ মন জয়ৰ চেষ্টা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে আৰম্ভ বিটিচি দখলৰ যুঁজ NDFPৰ তিনিওটা গোটৰ লগতে অঞ্জলি দৈমাৰীৰ সৈতে হাত মিলোৱাৰ পিছত আত্মবিশ্বাস বাঢ়িছে হাগ্ৰামাৰ 40খন আসনৰ 40খনে BPFৰ দখলত থাকিব বুলি দাবী কৰিলে হাগ্ৰামাই আসন কিমান পাম বুলি ভাবিছে আসনটো 40টা ভিতৰত 40টা বাক্সাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ সভাত BTR চুক্তিক পুনৰ সমালোচনা হাগ্ৰামা মহিলাৰীৰ হাগ্ৰামাৰ মতে ধুলিচাত হ'ব UPPL নিজৰ আসনতে হাৰিব প্ৰমোদ বড়ো তো আৰামত হাৰিব প্ৰমোদ বড়ো দুটা সমষ্টি আছে আৰামত হাৰিব আনফালে বাক্সাৰে কাউৰবাহাৰ সভাত UPPLৰ নেতাই দুমুখীয়া বুলিলে হাগ্ৰামা বিজেপিৰ লগত যেটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে আলোচনা বিলোচনা চলি থাকে বা মাজে সময় দেখা পায় এই বিষয়ে হাগ্ৰামা মহিলাৰে বাৰম্বাৰ কৈ আছে যে বিজেপিৰ লগত প্ৰমোদ বড়োৰ মিত্ৰতা আছে কিন্তু এই কথাটো মই ক'ব খুজিছোঁ হাগ্ৰামা মহিলাৰ কথাটো ভুল কথা কিয় কয় তেওঁৰ কোনো দিমাগ নাই নোহোৱা হৈছে নেকি তেওঁ পাগল হৈ গৈছে নেকি মিত্ৰতাৰ কথা অস্বীকাৰ কৰি বিটিচিত অকলে UPPLে চৰকাৰ গঠন কৰিব বুলি দাবী ইউজি ব্ৰহ্মৰ UPPL দলে অকলে যুঁজি আছে অকলে চৰকাৰ গঠন কৰাৰ এটা ক্ষমতাটো থাকিব বুলি মোৰ আজি দৃঢ় বিশ্বাস
আনফালে BTC দখল কৰিব নোৱাৰিলে সক্ৰিয় ৰাজনীতি ত্যাগ কৰাৰ অংগীকাৰ কোকৰাঝাৰৰ সাংসদ নৱশৰণীয়াৰ। যে যদিহে বিটিচিৰ আমি চৰকাৰ বনাব নোৱাৰো এইবাৰ, তেতিয়াহ'লে আজি বহুতে আমাক সুধে আমি কি কৰিম নকৰিম। প্ৰথম এটা কথা আমি ক্লিয়াৰলি কৈছো যে নৱশৰণীয়া কিন্তু ৰাজনৈতিক পৰা সন্ন্যাস ল'ব। নিৰ্বাচনৰ দিন ঘোষণা নহওঁতে আত্মবিশ্বাসী হৈ আছে BPS, UPPL আৰু গণসুৰক্ষা পাৰ্টি। প্ৰতিযোগিতাত আছে বিজেপিৰ লগতে কংগ্ৰেছো। ইয়াৰে কোনটো দলে শেষ হাঁহি মাৰিব সেয়া নিৰ্ণয় কৰিব BTCৰ ভোটাৰে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, ৰঙিয়াৰ পৰা ইনামুল ইছলাম আৰু ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। আনলক 4 চলি থকাৰ সময়তে ভাৰতত কোভিড ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। যোৱা 24 ঘণ্টাত কৰোনা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 95,000ৰ ঘৰ। এফালে আনলক 4 বজাৰ পৰিবহণ ব্যৱস্থা মুকলি, আনফালে হুৰাহুৰে বাঢ়িছে কোভিড ৰোগীৰ সংখ্যা। আজিৰ তাৰিখত এনে এক ভয়ংকৰ সংকটত ভুগিছে ভাৰতবাসী। ঘৰৰ ভিতৰত সোমাই থাকিলেই বন্ধ উপাৰ্জন, ঘৰৰ বাহিৰলৈ ওলালে সংক্ৰমণৰ ভয়। মাস্ক পিন্ধা, সামাজিক দূৰত্ব বৰ্তাই ৰখাও যেন দুৰূহ হৈ পৰিছে। ৰাজহুৱা স্থানত মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰা লোকক জৰিমনা বিহু সচেতনতা আনিব পৰা নাই প্ৰশাসনে। আজিৰ তাৰিখত ভাৰতত কোভিড আক্ৰান্তৰ সংখ্যা 95,08,316 জন। কোভিডত নিহত হৈছে 77,472 জন। 24 ঘণ্টাত কোভিড টেষ্ট কৰোৱা হৈছে 10,91,251 জনৰ। ইয়াৰে পজিটিভ ৰিপৰ্ট 95,735টা। ইফালে অসমতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বৰ্তমান 1,38,339 জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা। 24 ঘণ্টাত 2,534 জন কোভিড আক্ৰান্ত চিনাক্ত। এতিয়ালৈ মৃত্যু হৈছে 430 জনৰ। আজিও অসমৰ বিভিন্ন স্থানত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে অভিযান চলাইছে প্ৰশাসনে। কিন্তু এই ক্ষেত্ৰত যেতিয়ালৈকে সামাজিক সচেতনতা বৃদ্ধি নাপায়, প্ৰশাসনে নিয়ম কানুন বান্ধি কৰোনা ৰোধ কৰিবলৈ সক্ষম হ'ব নোৱাৰাটো খাটাং। এই ক্ষেত্ৰত সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ সচেতনতাইহে কৰোনা প্ৰতিৰোধত সহায় কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপিৰ বিৰুদ্ধে শক্তি বৃদ্ধিৰ লক্ষ্যৰে AICCত ব্যাপক ৰদবদল। সোনিয়া গান্ধীক সহায়ৰ বাবে গঠন কৰা হৈছে 6জনীয়া পেনেল আৰু সাধাৰণ সম্পাদকৰ পদৰ পৰা অপসাৰণ কৰা হ'ল বিসম্বাদী জ্যেষ্ঠ নেতাক। নতুনকৈ গঠনো কৰা হ'ল CWC। লক্ষ্য শক্তিশালী কৰাৰ AICCত ব্যাপক ৰদবদল। সোনিয়াক সহায় কৰিবলৈ 6জনীয়া পেনেল, পুনৰ গঠন CWC। কংগ্ৰেছক শক্তিশালী কৰাৰ প্ৰচেষ্টা। বিজেপিৰ আগ্ৰাসী ৰাজনীতিত হোলটেকত পৰা কংগ্ৰেছক এতিয়া প্ৰয়োজন অক্সিজেনৰ। সন্মুখত অসম বিহাৰকে ধৰি কেইবাখনো ৰাজ্যৰ নিৰ্বাচন। এনে প্ৰেক্ষাপটত অন্তৱৰ্তীকালীন সভাপতি সোনিয়া গান্ধীয়ে ব্যাপক সালসলনি কৰিছে দলীয় গাঁথনি। তেওঁৰ কাম কাজত সহায় কৰাৰ বাবে গঠন কৰিছে 6জনীয়া পেনেল। পেনেলত আছে জ্যেষ্ঠ নেতা AK এণ্টনী, আহমেদ পেটেল, অম্বিকা সোণী, KC বেণুগোপাল, মুকুল ৱাছনিক আৰু ৰন্দীপ সিং সূৰ্যৱালে। মূলতঃ 23জন জ্যেষ্ঠ নেতাই চিঠিত লিখা বিস্ফোৰক অভিযোগ আৰু ইছ্যুসমূহ সমাধান কৰাৰ বাবেই সোনিয়াই নিজৰ সহায়ৰ বাবে গঠন কৰিছে এইখন পেনেল। ইফালে কেইবাজনো জ্যেষ্ঠ বিসম্বাদী নেতাক AICCৰ সাধাৰণ সম্পাদক পদৰ পৰা অপসাৰণ কৰা হৈছে। তেওঁলোক হ'ল গোলাম নবী আজাদ, মল্লিকাৰ্জুন খাৰ্গে, মতিলাল ভোৰা, অম্বিকা সোনিয়া আৰু লুইজিনহো ফেলিৰ। নতুনকৈ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে মুকুল ৱাছনিক, হৰীশ ৰাৱত, ওমেন চন্দী, তাৰিক আনোৱাৰ, প্ৰিয়ংকা গান্ধী
ৰণদীপ সুৰজেৱাল, জিতেন্দ্ৰ সিং, অজয় মাকেন আৰু কে চি ভেনুগোপাল। একেদৰে সোনিয়া গান্ধীয়ে নতুনকৈ গঠন কৰিলে কংগ্ৰেছ ৱৰ্কিং কমিটি। অন্তৰ্ভুক্ত কৰা হৈছে কেইবাজনো জ্যেষ্ঠ নেতা। CWCত পুনৰ অন্তৰ্ভুক্ত হৈছে তৰুণ গগৈ, সুস্মিতা দেৱ। ইফালে দুই এদিনতেই সোনিয়া গান্ধীয়ে নতুনকৈ নিযুক্তি দিব লোকসভাৰ দলপতি। আনফালে অধীৰ ৰঞ্জন চৌধুৰীক পশ্চিমবংগৰ দায়িত্ব দিয়াৰ পাছতেই খালী হৈ আছে এই পদটো। সোনিয়া গান্ধীয়ে দলৰ ভিতৰত হোৱা অসন্তুষ্টিৰ বাবে AICCক নতুন ৰূপ দিব খুজিছে যদিও কিমান কামত আহে সেয়া সময়হে ক'ব। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। চাকৰি হেৰুৱাব কৰোনা কালত অতি কষ্টৰে সেৱা আগবঢ়োৱা অসমৰ 1400 যুৱক যুৱতীয়ে ৰাতিৰ ভিতৰতে চাকৰি হেৰুৱাই হাহাকাৰ লাগিছে এতিয়া এই যুৱক যুৱতীসকলৰ। মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী কাটৰ আহ্বান, ভৱিষ্যত অন্ধকাৰ দেখা এইসকল যুৱক যুৱতীৰ। মৃত্যু ভয়কো তুচ্ছ কৰি কৰোনা আক্ৰান্ত সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীৰ কাটৰ আহ্বান। আমাক চাকৰিৰ পৰা নিষেধিব হিমন্ত বিশ্ব ডাঙৰীয়া। স্বাস্থ্যমন্ত্ৰী মহোদয়ক এটাই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ যে আমাৰ চাকৰিটো নেখেদিব। আমাক ৰক্ষা কৰক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। মহোদয় আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ক এটাই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ যে আমাৰ চাকৰিটো নেখেদিব। আমাৰ চাকৰিটো ৰাখি বাকীখিনিকো বেলেগ চাকৰিও কৰক, কিন্তু আমাকো ৰাখক। স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক কাটৰ আহ্বান ৰাজ্যৰ 1400 গৰাকী আয়ুষ্মান মিত্ৰ আৰু আৰোগ্য মিত্ৰৰ। কৰোনা আক্ৰান্ত সেৱা আগবঢ়োৱাৰ পাছতো চাকৰি হেৰুৱাই হাহাকাৰ লাগিছে এওঁলোকৰ। জাতি মাটি ভেটিৰ শ্লোগান আওৰোৱা বিজেপি চৰকাৰৰ আমোলতে গভীৰ অনিশ্চয়তাৰ গৰাহত 1400 গৰাকী অসমীয়া যুৱক যুৱতী। স্বাস্থ্য বিভাগৰ এক বিজ্ঞাপনে কাল অমানিশা নমাই আনিছে এইসকল যুৱক যুৱতীৰ ভৱিষ্যতলৈ। কি আছে এই নতুন বিজ্ঞাপনত? বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব আয়ুষ্মান মিত্ৰ আৰু আৰোগ্য মিত্ৰ। বয়স হ'ব লাগিব 30 বছৰৰ ভিতৰত। চাকৰিৰ পৰা বৰখাস্ত কৰাৰ পাছত দিয়া এই নতুন বিজ্ঞাপন দেখি হাহাকাৰ লাগিছে ৰাজ্যৰ 1400 গৰাকী স্বাস্থ্যকৰ্মী। মাথো কেইটামান টকাৰ চাকৰিটো বচাই ৰাখিবলৈ এতিয়া মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীক কাটৰ আহ্বান জনাবলৈ বাধ্য হৈছে অসহায় হৈ পৰা যুৱক যুৱতীসকলে। 3 মাহ আমি দৰমহা নোপোৱাকৈ কাম কৰি আছোঁ। এই এপিডেমিক টাইমটোত এই এনেকুৱা এটা মহামাৰীৰ সময়ত যিখিনি সময়ত সকলো ঘৰত বহি আছে সেইখিনি সময়ত আমি স্থায়ী নিযুক্তি পত্ৰ নোহোৱাকৈ আমি কাম কৰি আছিলোঁ। আজি তেওঁলোকে পুনৰ এডভাৰটাইজমেণ্ট দিছে, আমি তাত তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু ইয়াত কিছুমান সমস্যা আছে। তেওঁলোকে কৈছে আমি ইয়াত কৰ্মৰত বিজ্ঞানৰ স্নাতকো আছোঁ, নন BSCও আছোঁ, কিন্তু এতিয়া কথাটো তেওঁলোকে কেৱল কৈছে যে কেৱল বিজ্ঞানৰ সকলেহে এপ্লাই কৰিব পাৰিব। বয়সৰ কথা 30 বছৰ দিছে। তেওঁলোকে এক্সপিৰিয়েঞ্চো বিচাৰিছে হেল্থ ডিপাৰ্টমেণ্টত 5 বছৰৰ ওপৰত, তেতিয়া 20 মাৰ্কছ আছে। 5 বছৰ এক্সপিৰিয়েঞ্চ থকা মানুহ এজনৰ বয়স 30 বছৰৰ ওপৰত ডেফিনেটলি পাৰ কৰিব। তেওঁ কেনেকৈ এপ্লাই কৰিব? 2018 চনত MD ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৱে চাকৰিত মকৰল কৰিছিল 1400 গৰাকী আয়ুষ্মান মিত্ৰ আৰু আৰোগ্য মিত্ৰক। 2020 চনৰ মাৰ্চ মাহত উকলি গ'ল কোম্পানীৰ চুক্তিৰ ম্যাদ। তাৰ পাছৰে পৰা দৰমহাৰ পৰা বঞ্চিত হৈ আছে এই যুৱক যুৱতীসকল। প্ৰাপ্য দৰমহা নিদিয়াৰ পাছতো চাকৰিৰ আশাত বন্দী হৈ থকা 1400 যুৱক যুৱতীক কিন্তু কোভিড আক্ৰান্তৰ চিকিৎসাত নিয়োগ কৰিবলৈ পাহৰা নাই স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষই। দৰমহা নিদিয়াকৈ কোভিডৰ চিকিৎসাত নিয়োগ কৰা এই 1400 গৰাকী যুৱক যুৱতীৰ কি হ'ব ভৱিষ্যত? নিৰ্বাচনৰ সময়ত এখনৰ পাছত আনখন আঁচনি হাতত লোৱা ৰাজ্য চৰকাৰে দিবনে নিৰাপত্তা? মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে শুনিবনে 1400 গৰাকী আয়ুষ্মান মিত্ৰ আৰু আৰোগ্য মিত্ৰৰ বিননি? নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18, অসম নৰ্থ ইষ্ট। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ দিন এতিয়া চমু চাপি আহিছে। নিৰ্বাচনৰ বাবে দিন চমু চাপি অহাৰ লগে লগে কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে। বিৰোধী দল কংগ্ৰেছ আৰু AIUDFৰ মহাজোঁটৰ লক্ষ্য দিছপুৰৰ মচনদ। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ তৎপৰতা। নিৰ্বাচনৰ বাবে দিন চমু চাপি অহাৰ লগে লগে কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে। পিছ পৰি ৰোৱা নাই
বিৰোধী কংগ্ৰেছ আৰু AIUDF দল। কংগ্ৰেছৰ সংখ্যালঘু নেতা প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে দেশৰ দুখ লগা অৰ্থনৈতিক অৱস্থাৰ বাবে বিজেপি চৰকাৰকে সমালোচনা কৰে। কৰোনাক লৈ নাটক কৰাৰ অভিযোগ তোলা ছিদ্দিক আহমেদে ৰাজ্যৰ বাহিৰৰ পৰা অহা অসমৰ শ্ৰমিকসকলক উপযুক্ত সাহায্য দিবলৈ চৰকাৰক দাবী জনায়। মিজোৰামৰ পৰা মানুহ আহিছে, বেংগলোৰৰ পৰা আহিছে, বম্বেৰ পৰা আহিছে, চেন্নাইৰ পৰা আহিছে। ল'ৰাবোৰে তেতিয়া বাহিৰত লাখ লাখ ল'ৰা ছোৱালীয়ে গৈ কাম কৰিছিল। আজি চব মানে এমপ্লয়মেণ্ট হাৰাইছে। এতিয়া চব ইণ্ডাষ্ট্ৰীবিলাকৰ পজিশ্যন বেয়া, ইণ্ডাষ্ট্ৰীত কাম কৰা মানুহ নাই। গতিকে দেশৰ অৱস্থা অত্যন্ত বেয়া। আৰু এই পৰিস্থিতিত যিটো মানে ৰাজনীতি তেওঁলোকে চলাই আছে, তেওঁলোকে নিজৰ ফাণ্ডটো কেনেকুৱা মানে বৃদ্ধি কৰিব পাৰে, কৰোনাক লৈ তেওঁলোকে ৰাজনীতি চলাই আছে। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে উভতি ধৰে অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰক। শুকুৰবাৰে তৰুণ গগৈক সমালোচনা কৰিছিল উপাধ্যক্ষ আমিনুল হক লস্কৰে। যে তেওঁ নিজৰ পদৰ মৰ্যাদাটো বুজি পোৱা নাই। এতিয়া তেওঁ কৈছে কথাখিনি, সেইকাৰণে তেওঁ ক'ব লাগিব আমি যে আপোনাৰ যিমান বয়স হৈছে তাতকৈ বেছি তৰুণ গগৈ ডাঙৰীয়াৰ সক্ৰিয় ৰাজনীতিত ৰাজ্যিক পৰ্যায় হওক বা কেন্দ্ৰীয় পৰ্যায়ত হওক তেওঁ ৰাজনীতি কৰি আহিছে। আৰু তেওঁ যে বিশেষভাৱে আবুল তাবুল বকিছে তাৰ মূলতঃ কাৰণটো হ'ল সোণাইত যিটো আপুনি যদি চায়, যোৱাবাৰ যদি ইলেকশ্যনৰ ৰিজাল্টটো চায়, মূলতঃ বিজেপিৰ বিৰোধী যিটো ভোট সেইটো ডিভাইড হোৱাৰ কাৰণে তেওঁ জিকিছিল। আৰু তেওঁ এইটো গম পাইছে যে এইবাৰ এই অংকটো নহ'ব, আৰু তেওঁ যে খাটাং 25,000 পৰা 30,000 ভোটত তেওঁ যে হাৰিব ইতিমধ্যে তেওঁ গম পাইছে। আৰু তেওঁ এজন এক্সিডেণ্টেল MLA। কংগ্ৰেছ আৰু AIUDFৰ মহাজোঁটে বৰাক উপত্যকাত 15খনৰ 12খন আসনে লাভ কৰিব বুলি কয় ছিদ্দিক আহমেদ আৰু কামৰুল ইছলাম চৌধুৰীয়ে। বৰ্তমান যিজন জিতেন্দ্ৰ সিঙক অসমৰ দায়িত্ব দিছে, এইজন সংগঠন কৰা মানুহ। আৰু এইফালে আমাৰ তৰুণ গগৈ ডাঙৰীয়াক CWCৰ মেম্বাৰ দিছে। গতিকে এক্সপিৰিয়েঞ্চ থকা মানুহ। আৰু মই ভাবোঁ এই লিডাৰসকলৰ নেতৃত্বত আগামী দিনত কংগ্ৰেছ চৰকাৰ হ'ব। অসমৰ কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ দায়িত্ব লাভ কৰা জিতেন্দ্ৰ সিং আৰু CWCৰ সদস্য পদ পুনৰবাৰ লাভ কৰা তৰুণ গগৈক অভিনন্দন জনায় কংগ্ৰেছৰ নেতাকৰ্মীয়ে। কেমেৰা পাৰ্চন মনোজ দুৱৰাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই মুহূৰ্তৰ এক খবৰ জনাম, কৰোনাত আক্ৰান্ত হৈছে জুবিন গাৰ্গৰ পৰিয়াল। জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ আক্ৰান্ত হৈছে COVID-19ত। আৰু ইফালে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পিতৃ মাতৃও। IIT গুৱাহাটীৰ কোভিড কেয়াৰ চেণ্টাৰত তেওঁলোক চিকিৎসাধীন হৈ আছে জুবিনৰ পৰিয়ালটি। পুনৰবাৰ জনাইছো, শিল্পী জুবিন গাৰ্গ, তেওঁৰ পিতৃ COVID-19 পজিটিভ আৰু জুবিনৰ পৰিয়াল বৰ্তমান চিকিৎসাধীন। জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ COVID-19 পজিটিভ আৰু কৰোনাত আক্ৰান্ত হৈছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পিতৃ মাতৃও। IIT গুৱাহাটীৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন জুবিন গাৰ্গৰ পৰিয়াল। এখন হাই প্ৰফাইল বিয়া, বিমানত আহিল দৰা, কিন্তু বিয়া বুলি আচলতে নাই কোনো উমঘাম। গণেশ পূজা বুলিহে ভাবিছিল অতিথিসকলে, কিন্তু ক'ত অনুষ্ঠিত হ'ল, কেনেকৈ এইখন হাই প্ৰফাইল বিয়া, চাওক এই প্ৰতিবেদন। এখন হাই প্ৰফাইল বিয়া, বিমানত অকলে আহিল দৰা, কইনাঘৰীয়া মাত্ৰ এগৰাকী, অতি অনুষ্টুপীয়া আয়োজন। কোভিডে সলনি কৰিলে পৰম্পৰা। হাই প্ৰফাইল বিয়াত নাই অতিথি, কইনা IS বিষয়া, দৰা ব্যৱসায়ী। কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে এইদৰে বিবাহপাশত আবদ্ধ হ'বলগীয়া হ'ল কাছাৰৰ জিলা উপায়ুক্ত কীৰ্তি জলি। বিয়ালৈ নিমন্ত্ৰণ জনোৱা হ'ল মাত্ৰ কেইজনমান অতিথিক। গণেশ পূজালৈহে আমন্ত্ৰণ দিয়া বুলি ভাবিছিল অতিথিসকলে, কিন্তু অনুষ্ঠানত উপস্থিত হৈয়ে ভুল ভাঙিল অতিথিসকলৰ। বিগত 9 ছেপ্টেম্বৰত শিলচৰৰ চৰকাৰী কোৱাৰ্টাৰতে সম্পন্ন হৈ গ'ল কীৰ্তি জলি আৰু ব্যৱসায়ী আদিত্য শশীকান্তৰ বিয়া। বিয়াত কইনাঘৰীয়াৰ হৈ উপস্থিত থাকে কীৰ্তিৰ ভনীয়েক। পুনেৰ পৰা
বিমানযোগে কাছাৰত উপস্থিত হোৱা দৰা আদিত্য সুচিকান্তই বিবাহৰ পূৰ্বে পালন কৰে কোৱাৰেণ্টাইনৰ নিয়ম। কৰ্মৰ জৰিয়তে সাধাৰণ জীৱন যাপনৰ পৰিচয় দি আহিছে কীৰ্তিয়ে। উল্লেখযোগ্য যে আগষ্ট মাহত কীৰ্তিজলীৰ পিতৃ মাতৃৰ দেহত ধৰা পৰিছিল কোভিড-19। নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰত আৰক্ষীক প্ৰহাৰ কৰি ৰঙাঘৰলৈ ৰেলৱেৰ ঠিকাদাৰ। আৰক্ষীয়ে জব্দ কৰিলে ধনবলত হুৰামুক্ত হৈ আৰক্ষীক প্ৰহাৰ কৰা ঠিকাদাৰ প্ৰণৱ দত্তৰ বিলাসী বাহনখনো। মাতাল ব্যৱসায়ী ৰতপালি প্ৰহাৰ কৰিলে আৰক্ষী। ন' পাৰ্কিঙত ৰখাইছিল বাহন। ট্ৰাফিক কনিষ্টবল মনোজ দিহিঙীয়া। আটক প্ৰণৱ দত্ত। নিশা শিৱসাগৰত উত্তপ্ত পৰিস্থিতি। ট্ৰাফিক কনিষ্টবল মনোজ দিহিঙীয়াক চোলাত ধৰি চোচৰালে সুৰামুক্ত ব্যৱসায়ীয়ে। বুকুত কেইবাটাও ঘোচা মৰাৰ লগতে কাঢ়ি দলিয়াই পেলালে মোবাইল ফোন। ন' পাৰ্কিঙত বিলাসী বাহন ৰখাইছিল উদণ্ড প্ৰকৃতিৰ ব্যৱসায়ী প্ৰণৱ দত্তই। এই কাৰ্যৰ বিৰোধিতা কৰিছিল আৰক্ষীৰ যান বাহন শাখাৰ কনিষ্টবলজনে। তেখেতে এখন গাড়ী আহি বাহিৰৰ ওচৰত ৰাখিলে। তাৰপৰা মই হুইচেল মাৰোঁতো তেখেতে তাতে ৰাখি থৈছে, যোৱা নাই। তাৰপিছত মই তেখেতক আহিলোঁ, আহি পিনি পাইলটজনক ক'লোঁ গাড়ীখন আঁতৰাই দিয়ক। ন' পাৰ্কিঙত ৰাখি থৈছিলে। তেখেতে মোক প্ৰহাৰ কৰিলে। তেখেতে প্ৰথমতে মোক বুকুত ধৰি লৈছে, বুকুত ধৰি ঘোচা মাৰিছে, 3 ঘোচামান মাৰিছে। তাৰপিছত মোৰ মোবাইলটো পেলাই দিছে, থাপ মাৰি পিনি মই তেখেতৰ ফটো এটা লৈছিলোঁ গাড়ীখনত ৰাখি থোৱাৰ কাৰণে। আৰু চোলাত ধৰি টানিছে। টানিছে আৰু চোলাত মোৰ মানে এইবিলাক ছিগি গৈছে। ইফালে অভিযুক্ত প্ৰণৱ দত্তক নিশা আটক কৰে আৰক্ষীয়ে। সুৰামত্ত ব্যৱসায়ীজনৰ বিৰুদ্ধে অভিযোগ দাখিল ভুক্তভোগী কনিষ্টবলৰ। অৱশ্যে অভিযুক্ত প্ৰণৱ দত্তই আৰক্ষীক প্ৰহাৰ কৰাৰ ঘটনা অস্বীকাৰ কৰিছে। শিৱসাগৰ আৰক্ষীয়ে সুৰাসক্ত প্ৰণৱ দত্তৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়েহে ক'ব। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। 90 কোটি টকাৰ হেৰইনসহ দিল্লী আৰক্ষীৰ জালত পৰিছে অসমৰ 2জনকৈ যুৱক। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ সৰবৰাহকাৰী চক্ৰত পৰিছে গোলাঘাটৰ যুৱক আৰু বিহাৰৰ আন 3 যুৱকৰ সৈতে মিলি সৰবৰাহ কৰিছিল 23 কিলোগ্ৰাম হেৰইন। 23 কিলোগ্ৰাম হেৰইন, 1-2 কোটি নহয়, মূল্য 90 কোটি টকা। শুনাতকৈও আচৰিত দেখিবলৈ। 90 কোটি টকাৰ হেৰইনসহ দিল্লী আৰক্ষীৰ জালত পৰিল অসমৰ 2 যুৱক। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰত গোলাঘাটৰ যুৱক। ধৃত যুৱক 2জন হ'ল নিত্যানন্দ আৰু ৰাহুল সন্দিকৈ। বিহাৰৰ 3জন যুৱকৰে লগ লাগি ম্যানমাৰৰ পৰা দিল্লীলৈ সৰবৰাহ কৰিছিল 23 কিলোগ্ৰাম হেৰইন। ধৃত আন 3জন বিহাৰৰ বেগুচৰাই জিলাৰ উদয় কুমাৰ, সুবোধ দাস আৰু সঞ্জীৱ কুমাৰ। ম্যানমাৰৰ পৰা মণিপুৰ, অসম হৈ দিল্লীলৈ সৰবৰাহ কৰিছিল এই বৃহৎ পৰিমাণৰ হেৰইন। দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ উপায়ুক্ত প্ৰমোদ কুশৱাহাৰ নেতৃত্বত যোৱা এটা দলে হেৰইনসহ গ্ৰেপ্তাৰ কৰে 5জন যুৱকক। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে অব্যাহত ৰাখিছে অধিক তদন্ত। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা কালত BTADত নিৰ্বাচনী সভাক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নামনি অসমলৈ বিপদ মাতিছে BTADৰ সভাই। জিলা উপায়ুক্তসকলক কঠোৰ হোৱাৰো আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। BTADত চলি আছে অপৰিপক্ক নেতাৰ ৰাজনীতি, মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। দুৰ্গা পূজা আগৰ দৰে পাতিলে বিপদ অনিবাৰ্য অসমৰ বুলিও লগতে ক'লে মন্ত্ৰীগৰাকীয়ে। সতৰ্কবাণী দিছে মন্ত্ৰীগৰাকীয়ে আৰু ৰাইজক মহামাৰীৰ প্ৰকোপ অনুধাৱন কৰিবলৈ আহ্বান জনাইছে। গতিকে আজি BTADত যিবিলাক মিটিং হৈ আছে, ই গোটেই নামনি অসমত সৰ্বনাশ আনিব।
BTADৰ বহুত পলিটিকেল লিডাৰে ভাবে যে BTADখন আনমান দ্বীপপুঞ্জ টাইপ, যে BTAD মানে BTAD। কিন্তু ওদালগুৰি যে শোণিতপুৰৰ গাত লাগি আছে, ওদালগুৰি যে দৰঙৰ গাত লাগি আছে, কোকৰাঝাৰ যে ধুবুৰী গাত লাগি আছে, বঙাইগাঁৱৰ গাত লাগি আছে, বাস্কা যে নলবাৰী বৰপেটাৰ গাত লাগি আছে, তেওঁলোকেতো নাভাবে। তেওঁলোকে ভাবে যে এইটো আমাৰ এটা নদী দ্বীপ হয়। মাজুলীৰ কথা মানিব পাৰোঁ, BTADখনতো তেনেকুৱা নহয়। এই একেবোৰ মানুহ ৰঙীয়া বজাৰত আকৌ বজাৰ কৰিব ওলাই আহিব। গতিকে এটা অপৰিপক্ক পলিটিকেল লিডাৰশ্বিপ এটা আজি চলি আছে এক্ৰছ দ্য পাৰ্টি। যদি যোন পাৰ্টিয়ে নহয়, আপুনি মোক ক'ব এতিয়া BJPয়ে কৰিছে, কংগ্ৰেছে কৰিছে, মই সেইবিলাকত নাযাওঁ। মানে যি ধৰণে BTADত আজি ইলেকশ্যন হ'ব নহ'ব কোনো ঠিক নাই। হাজাৰ হাজাৰ মানুহ লৈ যিটো মিটিং চলিছে এইটো ভুল চলিছে, ক'লে ব্যক্তিগত হৈ যায়। সেইকাৰণে মই আজিকালি কোৱা বাদ দিছোঁ। নাম্বাৰ 2, বিহু আমি পাতা নাই, সকলোৱে পাতা নাই। এতিয়া দুৰ্গা পূজাৰ সময়ত আজি কেইদিনমান আগতে মোৰ সমষ্টিৰে মই পূজা এখনত গৈছোঁ, মোক কৈ গৈছিল অনুমতি লওঁতে যে আমি অকল 30জন মানুহে পূজা কৰিম। ময়ো 30জন বুলি সেৱা কৰিব গ'লোঁ, 800 মানুহ। এতিয়া যদি দুৰ্গা পূজা আমি আগৰ দৰে পাতিব যত্ন কৰোঁ, নৱেম্বৰ ডিচেম্বৰতো অসমত এখন মানে কি পৰিৱেশ হ'ব কোনেও নাজানে, মানে কি পৰ্যায়ত অসম যাব কোনেও নাজানে। সেইকাৰণে মই যদি মোৰ কথা কোনোবাই শুনে, মই অত্যন্ত বিনম্ৰতাৰে সৈতে আহ্বান জনাম যে মাক পূজা কৰক, কমিটিৰ মানুহখিনি আৰু পূজাৰীসকল তেওঁলোকে বহি কৰক, প্ৰসাদ আদি ডনেশ্যন দিয়া মানুহখিনি ঘৰে ঘৰে বিলাই থৈ আহিব, নিৰ্মালী ঘৰে ঘৰে দি থৈ আহিব। যদি এবাৰ নিৰ্মালী লোৱা, শান্তি লোৱা, এই ধৰণৰ কামবিলাক যদি অষ্টমী নৱমীত আৰম্ভ কৰে, অসমৰ ভৱিষ্যত খুব বেয়া হ'ব। আচলতে আকৌ আহিছে যিহেতু শৰৎ, স্বাভাৱিকতে সকলোৰে মনত কিছু চিন্তা আছে, পূজা লৈ কি হ'ব। ইতিমধ্যে পূজা সম্পৰ্কীয় কিছু কথা কৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু শৰৎ আহিছে, ফুলিছে শেৱালি কহুৱা, কিন্তু শৰৎ অহাৰ বতৰত সকলোৰে মুখে মুখে এটাই প্ৰশ্ন, এইবাৰ হ'বনে বাৰু দুৰ্গা পূজা? আকৌ আহিছে শৰৎ, ফুলিছে শেৱালি, ফুলিছে কহুৱা, কিন্তু এইবাৰ হ'বনে পূজা? সমাগত বিশ্বকৰ্মা পূজাও উৎসাহ নাই দুৰ্গা পূজা সমিতিৰো, নীৰৱে চকুলো টুকিছে মৃন্ময় শিল্পীয়ে। শাৰদীয় সুবাসেৰে আকৌ আহিছে শৰৎ, কিন্তু উৎসাহ নাই মৃন্ময় শিল্পীসকলৰ। সাজু কৰিছে কম পৰিমাণৰ মূৰ্তি প্ৰতিমা। এয়া কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ দৃশ্য। কৰোনা মহামাৰীৰ সংক্ৰমণৰ আশংকাত নাই পূৰ্বৰ উৎসাহ উদ্দীপনা। পূজাটো এবাৰ নাই, গণেশ পূজা গ'ল, বিশ্বকৰ্মা পূজা কাষ্টমাৰো এতিয়া খবৰ নাই। কাষ্টমাৰ আধা হৈছে ৱাৰ্ডাৰ, ধৰক আধা মানে কি 15টামান হৈছে ৱাৰ্ডাৰ, হোৱা নাই বাকী। বিশ্বকৰ্মা পূজালৈ মাজত মাথো কেইদিনমানহে বাকী। প্ৰতিমাৰ বাবে এই পৰ্যন্ত খনিকৰসকলৰ সৈতে কৰা নাই আগতীয়া বন্দোবস্তি, খবৰ কৰা নাই কোনো এটা দুৰ্গা পূজা সমিতিয়েও। সেয়েহে নীৰৱে চকুলো টুকিছে বকলীয়াঘাটৰ এইসকল মৃন্ময় শিল্পীয়ে। ইফালে গোৱালপাৰাতো নাই মৃৎশিল্পীৰ কোনো উৎসাহ। জীৱন সংগ্ৰামত দিশহাৰা হৈ পৰিছে মৃন্ময় শিল্পীসকল। দুবেলা দুমুঠিৰ বাবে হাহাকাৰ গোৱালপাৰাৰ মৃৎশিল্পীসকলৰ। অসুবিধাটো ভালে অসুবিধা হৈছে, কৰোনা ভাইৰাছৰ কাৰণে আমাৰতো কোনো কাম বনাই নাই। এখন মানে খোৱা বোৱাই দিগদাৰী, পৰিয়াল চলোৱাটো অসুবিধা, পৰিয়াল চলোৱা দিগদাৰী। যিটো বস্তুৰ দাম, শাক চব্জি যিটো দাম, কেনেকৈ কি কৰিম এতিয়াতো। কিমানটা মূৰ্তি বনাইছে এইবাৰ 30টা বনাইছোঁ বিশ্বকৰ্মা। মূৰ্তিখন বিক্ৰী হ'ব, আপোনাৰতো হ'বনে নাই? এখন এইটো মানে গেৰাণ্টি নাই কিমান বা যায়। এখন বনাইছোঁ আৰু এই কথা মানে 2-3টা অৰ্ডাৰ হৈছে, নহয়। হাওৰাঘাটৰ পৰা ব্যুৰ' ৰিপৰ্টৰ সহযোগত গোৱালপাৰাৰ পৰা ৰিংকু দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।
আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ কামিং আপ আগবঢ়ালে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ